ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত। সমগ্ৰ বিশ্বজুৰি দিনক দিনে বৃদ্ধি পাইছে কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ। অসমতো শেহতীয়াকৈ বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজি মাৰ্ঘেৰিটাৰ দিহিং চাহ বাগিচা চিকিৎসালয়ত ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ উদ্যোগত আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ সহযোগত কৰ্কট ৰোগ সন্দৰ্ভত এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়। ছ'চাইটি মাৰ্ঘেৰিটা শাখাই দিহিং চাহ বাগিচাত এই চাহ বাগিচাৰ কৰ্মৰত শ্ৰমিকসকলৰ মাজত অৰেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভাইকেল কেঞ্চাৰ পৰীক্ষণৰ লগতে এক সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আমি জানো যে বিশ্বৰ সৰ্বাধিক লোকৰ মৃত্যুৰ কাৰক হিচাপে যিমানবিলাক ৰোগক চিনাক্ত কৰা হৈছে, সেই ৰোগসমূহৰ ভিতৰত কৰ্কট ৰোগে হৈছে প্ৰধান ৰোগ। এই ৰোগবিধৰ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা নথকাৰ বাবে, জনসাধাৰণ এই ৰোগৰ সম্পৰ্কে সচেতনতা নোহোৱাৰ বাবে এই ৰোগত বহু লোক প্ৰতিদিনে মৃত্যু হৈ আছে। আমি চাহ বাগানৰ শ্ৰমিকসকলৰ মাজত সজাগতা আনিবৰ কাৰণে, সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান, সজাগতা সভা আমি অনুষ্ঠিত কৰি আহিছোঁ। আমি এটা কথাও প্ৰত্যক্ষ কৰিছোঁ যে প্ৰথম প্ৰাৰম্ভিক অৱস্থাত যাৰ কৰ্কট ৰোগ হৈছে, এই লোকসকল চিকিৎসাৰ বাবে চিকিৎসকসকলৰ ওচৰলৈ নাযায়। যেতিয়া যায় তেওঁলোক, তেতিয়া এই ৰোগবিধৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত জটিলতা আহি পৰে আৰু তাৰ বাবে চিকিৎসা কৰাটো অসুবিধা হয় আৰু মৃত্যুৰ সংখ্যাটো ডে বাই ডে বাঢ়ি গৈছে। আৰু সেই কৰ্কট ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলক ৰেড ক্ৰছ ছ'চাইটিয়ে পাৰ্যমানে সহযোগিতা আগবঢ়োৱা, তেওঁলোকৰ দুখৰ সমাভাগী হোৱা আৰু তেওঁলোকৰ দুচকুত হাঁহি বিৰিঙাবৰ বাবে ৰেড ক্ৰছ ছ'চাইটিয়ে এনেকুৱা ধৰণৰ সজাগতা সভাসমূহ আৰম্ভ কৰিছে। তাৰ অংশস্বৰূপে আজি দিহিং বাগানত প্ৰথম এইটো সজাগতা সভাৰ পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ পিছত আমি মাৰ্ঘেৰিটা সমৰ জিলাত যিমানকেইখন চাহ বাগিচা আছে, সেই চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত এনেকুৱা ধৰণৰ সজাগতা আৰু পৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰিম। উক্ত বিনামূলীয়া চিকিৎসা শিবিৰত মুখ গহ্বৰ, স্তন, জৰায়ু, মুখৰ কৰ্কট ৰোগৰ পৰীক্ষণৰ লগতে সজাগতা সভাও অনুষ্ঠিত কৰা হয়। ভাৰতীয় ৰেড ক্ৰছ ছ'চাইটি মাৰ্ঘেৰিটা শাখাৰ সাধাৰণ সম্পাদক পবিত্ৰ বৰগোহাঁইয়ে আঁত ধৰা সজাগতা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিশেষজ্ঞৰ চিকিৎসক ডক্টৰ শতাব্দী শৰ্মাই। উক্ত সভাত মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্ত প্ৰতিনিধি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা সমজিলাৰ ভাৰপ্ৰাপ্ত জনসংযোগ বিষয়া প্ৰণামিকা কোঁৱৰ, দিহিং চাহ বাগিচাৰ চিকিৎসক মধুস্মিতা শইকীয়া, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়া বীৰ ৰাঘৱ মৰাণ, চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰজিৎ শইকীয়া, অসম সাহিত্য সভা মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক অশ্বিনী কুমাৰ গগৈসহ বহু সংখ্যক গণ্যমান্য ব্যক্তি তথা বাগিচাৰ শ্ৰমিক কৰ্মচাৰী উপস্থিত থাকে। চিকিৎসা শিবিৰত বহু সংখ্যক পুৰুষ মহিলাই নিজৰ স্বাস্থ্য পৰীক্ষা কৰোৱায়। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱাৰ ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম।